ইমান ধুনীয়া এটা বস্তু মানে ললো নহয় মই আজি মানে ফাইনেলি আহিলে আজি বস্তুটো মই লম বুলি বহুত দিনৰ পৰাই মানে ভাবি আছিলো তাৰপিছতে একবাৰ লৈ পেলালো আৰু এইটো হৈছে পাকঘৰৰ বস্তু যিহেতু মই পাকঘৰৰ বস্তু বহুত বেছি ভাল পাওঁ জানেই আৰু মোৰ ওচৰত এতিয়া কাঁহী বাতি ঢেৰ আছে মানে কেৰাহীও বহুতবোৰ আছে ফ্ৰাই পেনো বহুতবোৰ আছে এই সকলোবোৰ মানে মোৰ মানুহজনৰ পইচাইদি কিনা কিন্তু এইটো যে লৈছো বস্তুটো এইটো মই মোৰ নিজৰ পইচাইদি লৈছো মানে পাকঘৰৰ কাৰণে মোৰ নিজৰ পইচাইদি মোৰ নিজৰ ইনকামেদি প্ৰথমবাৰ মানে এইটো হেভি বস্তু এটা লৈছো এনেটো সৰু সুৰা কিবা কিবি এইবোৰ লৈছোৱে বাৰু কিন্তু এইটো একদম হেভি বস্তু এটা লৈছো মানে বহুত দিনৰ পৰা ল'ম বুলি ভাবি আছিলো আৰু সেইটো উলিয়াই দেখাই আছো আপোনালোকক আৰু এইটো বাৰু মাজনী ভাগৰ পেণ্ট এটা তাই বেগী জিন্স এটা বিচাৰি আছিলে এইটো মই তাইক গিফ্ট কৰিছো এইটো বাৰু তাইৰ ভাগৰ পেণ্টটো মই দেখাম এইটো মানে আহিলে একেলগতে দুটা পাৰ্চেল আহিলে আৰু এইটো এতিয়া আপোনালোকক মই উলিয়াই দেখাম মোৰ মানে বহুত বেছি ভাল লাগিছে মানে মনটো এইটো কিমান ডাঙৰ দেখিছে আৰু ইমান ধুনীয়াকৈ পেকিং কৰি দিয়ে নহয় মোৰ মানে কেৰাহী ফ্ৰাই পেন এইবিলাকত মানে বহুত চখ সেইটো কাৰণে মই মানে যিটো ল'ম বুলি ভাবোঁ মানে লৈ লওঁ আৰু যেনে তেনে কৰি মিলাই হ'লেও এইটো অলপ হেভি হয় বস্তুটো মই গোটেইটো উলিয়াই লওঁ আৰু মানে মোৰ পাকঘৰত সকলোতকৈ দামী মানে এইটোৱেই এইবোৰ চব বাৰু মোক মানুহজনৰ পইচাইদি লোৱা দেই আৰু এইবোৰ বস্তু মানে মই একেলগতে লোৱা নহয় এটা এটাকৈ মানে গোটেই বস্তুবিলাক মানে মই সৰু সৰুকৈ আৰু অলপকৈ গোটাই ইমানবোৰ হৈছেগৈ পাকঘৰটোত এইটো বস্তু কাষ্ট আইৰণৰ মানে এইটো পটটো বহুতে লিংক বিচাৰি আছিলে মই বহুতকে দিছোঁ কিন্তু এইটোৰে লিংক মই দিবলৈ নাই পোৱা কাৰণ আউট অফ ষ্টক আছে এইটো মই যেতিয়া লৈছিলোঁ আমাৰ পাকঘৰটো যেতিয়া কমপ্লিট হৈছিলে তেতিয়া তাৰ পিছতে মই এইটো বস্তু লৈছিলোঁ এইটো কাষ্ট আইৰণৰ বহুত হেভি মানে ডাষ্ট অভেন বুলি কয় এইটো পটটো এইটোৰ দাম আকৌ যথেষ্টখিনিয়ে মানে সকলোতকৈ দামীৰ ভিতৰত মানে পট এইটোৱে মোৰ এইটোৰ দাম এতিয়া ক'লে মানে বিশ্বাস কৰিব নাই জানো এইটোৰ দাম 5,000 টকা দেই এইটো মানে 5,000 টকা দাম হয় চবতছে দামী এইটোৱে আৰু বাকীবিলাক মই বাচনৰ কালেকশ্যন পিছতকৈ দেখাম আজি নতুনকৈ মানে বস্তুটো আপোনালোকক দেখাম এইটো বস্তুটো আৰু কেৰাহীটোৰ লগত ধুনীয়াকৈ এখন ঢাকনি আহিছে আৰু এইটো মানে হেণ্ডেললেছ হয় হেণ্ডেল নাই আজিকালি মানে এইটো একদম ট্ৰেণ্ডত চলি আছে এনেকুৱা হেণ্ডেল নথকা কেৰাহীটো মোৰ খুব ল'বলৈ ইচ্ছা আছিলে আৰু এইটো হৈছে কেৰাহীটো খুব ধুনীয়া হয় বহুত হেভি হয় মানে আৰু এই কেৰাহীটো হৈছে ইণ্ডাকশ্যনতো বনাব পাৰিব আৰু মানে গেছতো ব্যৱহাৰ কৰিব পাৰিব তলৰ ছাইডে মানে ধুনীয়াকৈ ফ্লেট হয় ইণ্ডাকশ্যনৰ কাৰণেও বেষ্ট হয় ইয়াতে লিখাই আছে সকলোখিনি আৰু এই কেৰাহীটো মানে ট্ৰাইপ্লাই ষ্টেইনলেছ ষ্টীলৰ হয় ট্ৰাইপ্লাই হয় বহুত হেভি হয় আৰু মানে কেৰাহীটো মই ওচৰৰ পৰা ভালকৈ দেখাইছোঁ এইটো চাওক কিমান ধুনীয়া হয় আৰু কেৰাহীটোৰ মানে ঢাকনখনো একদম ধুনীয়াকৈ হেভি হয় এয়া মই ওলাই আছোঁ ইমান ধুনীয়া নহয় আৰু কেৰাহীটো এয়া চাব পাৰে কি ধুনীয়া মানে ফিনিচিং আৰু এখন আঁতৰাই দিছোঁ একেবাৰতে আৰু ইয়াতে লিখাই আছে গোটেইখিনি এইটো ট্ৰাইপ্লাই হয় আৰু একদম হেভি বটম তাৰপিছতে আৰু বেক চাইডে দেখাই আছোঁ এয়া চাব পাৰে বেক চাইডটো একদম ফ্লেট হয় ইণ্ডাকশ্যনতো আহি যাব মানে কেৰাহীটো মানে 26 চেণ্টিমিটাৰৰ হয় আৰু মানে এইটো 3 লিটাৰৰ মই অকণমান ডাঙৰ চাইজত লৈছোঁ ইয়াৰে মানে কেইবাটাও চাইজ আছে সৰু লাগিলেও সৰুও ল'ব পাৰে মানে হেৰিয়ৰ পৰা আছে 1 লিটাৰৰ আছে 1.5 লিটাৰ 2 লিটাৰ তাৰপিছতে 3 লিটাৰৰ 4 লিটাৰৰ মানে গোটেইকেইটাতে আছে চাইজৰ যিটো ইচ্ছা মানে ল'ব পাৰে আৰু তাৰ মানে লিটাৰটো অনুযায়ী মানে এই কেৰাহীটোৰ দামটো হ'ব মানে এইটোত বাৰু দামটো লৈছে আপোনাৰ 1300 টকা লৈছে দেই এই কেৰাহীটো মানে 3 লিটাৰৰটো 1300 টকা বাকী আৰু 2 লিটাৰ 1 লিটাৰৰ গিটাত মানে দামটো অলপ কম আৰু ট্ৰাইপ্লাই কেৰাহীবিলাকত মানে লাগি নধৰে আৰু তেলো কম ইউজ হয় এই কেৰাহীখনৰ কোম্পানীটো হৈছে এয়া ভেলেৰিয়া লিখা আছে ইয়াতে এইটো ফ্লিপকাৰ্টৰ ব্ৰেণ্ড হয় চাগে মই ফ্লিপকাৰ্টৰ পৰা লৈছোঁ কেৰাহীখন কেনেকুৱা লাগিছে ক'ব দেই মোৰ খুব পচন্দ হৈছে আৰু এইখনত মানে মই খুব ধুনীয়া মানে প্ৰথম হয়তো মাছ নহ'লে মাংস কিবা এটা ধুনীয়া ৰেচিপি এটা মানে বনাম তাৰপিছত আপোনালোকক দেখাম দেই এইটো মাজনীক মই গিফ্ট দিছোঁ দেই এইটো
তাইক মানে এতিয়া সামাৰ ভেকেশ্যনত ফুৰিবলৈ যাওঁতে জিন্স এটা লাগে লাগে কৈ আছিল আৰু তাই নিজে পছন্দ কৰিছে এইটো পেণ্টটো। এইটো কি বুলি কয় মাজনী? বেগী জিন্স হয় এইটো। ইমান ডাঙৰ মোলেই হৈ যাব মানে পেণ্টটো। তাতে সাইজ দিছে তাই 34। ডাঙৰকৈ লৈছোঁ তেতিয়াই বেগী হ'ব আকৌ। ধুনীয়া লাগিছে, ময়ো পিন্ধিব পাৰিম মানে। ভাল লাগিছে পেণ্টটো। এফালে এনেকুৱা কালাৰটো দেখো কি বেলেগ কালাৰ আছে, ডিজাইন হ'ব। ভালে লাগিছে বাৰু, বহুত বেছি দামীও নহয় বাৰু দেই। পেণ্টটো 700 টকা লৈছে। এয়াই দুটা বস্তু আপোনালোকক দেখালোঁ। এইটো তাই পেণ্টটো তাই পিন্ধিলে মানে আকৌ দেখাম বাৰু। আৰু এইটো মোৰ বস্তুটো, এই দুইটা ল'লোঁ। আৰু এইটো মানে মোৰ বহুত বেছি মনটো ভাল লাগি আছে আৰু এইটো কুকিং কৰি আপোনালোকক দেখাম দেই। কেৰাহীখন আৰু জিন্সটোৰ দুইটাৰে লিংকটো মই টেগ প্ৰডাক্টত টেগ কৰি দিছোঁ। কাৰোবাক যদি লাগে ল'ব পাৰিব। ডিছক্ৰিপশ্যনটো এবাৰ চেক কৰিব, তাতে লিংকটো পাই যাব। ছোৱালী এজনী যে লাগে, এইবোৰ কাৰণতে লাগে গম পাইছেনে? ইফালে মাজনীয়ে বনাব লৈছে চব্জি, মই ভাত বনালোঁ। এয়া ভাত হ'ল, তাৰপিছতে এয়া চব্জি কাটি দিছোঁ। তাই কাটিবলৈ অকণমান অসুবিধা পায়, সেইকাৰণে আজি তাই চব্জি বনাব। দালি চালি মই বনায়ে থৈছোঁ আৰু গোটেইবিলাক। আৰু তাই কেলৈ বনাইছে আজি বিশেষ কাৰণটো কি শুনকণ? মা গা বেয়া, জ্বৰ। মোৰ মানে গাটো ইমানেই বেয়া। প্ৰথমে এওঁৰ হ'ল চৰ্দি জ্বৰ, তাৰপিছতে মোলৈ বাগৰিলে। তেওঁ অকণমান ভাল পাইছিলেহে, আকৌ মোলৈ মানে হ'ল জ্বৰটো। ইমানেই বেয়াকৈ জ্বৰ উঠিছে কালি ৰাতি। তাৰপিছতে জ্বৰৰ টেবলেট নাখালোঁ, চৰ্দি টেবলেট খালোঁ। আকৌ ৰাতিপুৱা মানে জ্বৰৰ গাতেই মানে তেনেকৈ কাম কৰি ফুৰিছোঁ। তাৰপৰা সোনকণক অকণমান বোলো সহায় কৰি দিয়া। তাইহে বাচন বৰ্তন ধুই দিলে, তাৰপিছতে এটা ৰুম ঝাৰু মাৰি দিলে, বাকীবোৰ মই এনেকৈ কৰিলোঁ। আৰু জ্বৰ উঠিলোঁ কিবা উঠিলোঁ কেলৈ জানো, মই বহি একেবাৰে থাকিব নোৱাৰোঁ মানে গম পাইছেনে? মানে ইটো সিটো মানে কৰি নাথাকিলে শান্তি নাপাওঁ মানে। এতিয়া জ্বৰৰ টেবলেট খাইছিলোঁ, এয়া চাওক কেনেকৈ ঘামিছোঁ, মানে জ্বৰটো এতিয়া ওলাইছে। ৰাতিপুৱা ব্ৰেকফাষ্ট বনাই দিলোঁ ইহঁতক, পিঠা চিঠা বনাই দিলোঁ। কালি ৰাতিৰে মাংস জোল আছিলে, সেয়া এদিন খালে। বাচনখিনি বাৰু তাই ধুলে। এতিয়া আকৌ বোলো ভাতকেইটা বনাওঁ। টেবলেটটো খাই মানুহজনে কৈ থৈ গৈছিলে টেবলেট খাই শুই থাকিবা বুলি, কিন্তু মই যে মানে জিঅ'টো শান্তি নাপাওঁ, শুই থাকিব নোৱাৰোঁ। চব্জি তব্জি কাটি দিলোঁ, বোলো চব্জিখিনি তুমি বনোৱা, ভাত দালি মই কৰিলোঁ। আৰু মানে আৰু গাটো বেয়া হ'লেও কিবোৰ কৰি থাকোঁ মই দেখাই আছোঁ ৰ'ব। মানে দেহাটো কেলৈ জানো শান্তি নাপাওঁ, শুবও নোৱাৰোঁ, বহিবও নোৱাৰোঁ। এনেকুৱা লাগে মানে মই যদি শুই থাকোঁ মানে কি হ'ব, মানে কি হৈছে, কাম কৰিব পাৰিছে নাই ইহঁতি, মানে ভাতকেইটা বনাব পাৰিছে নাই, বা সেইবোৰ মোৰ চিন্তা হৈ থাকে মানে। সেইটো কাৰণে মই নিজে কৰি থাকোঁ, মানে একদম জ্বৰৰ গাতে সেনেকৈ কাম কৰি আছোঁ। আৰু কিবা এটা কৰি আছিলোঁ, আপোনালোকক দেখাই আছোঁ ৰ'ব। কেঁচা জলকীয়া অলপমান মানে হেৰি কৰি থৈছিলোঁ, ঠাৰি চাৰি গুচাই মানে ধুনীয়াকৈ কাটি কুটি ৰেডি কৰি থৈছিলোঁ। এই ৰ'দটো অকণমান বাহিৰত আজি দিছে মানে। এইফালে চাওক, আজি এই গুৱাহাটীখনত আজি কেইদিনৰ মূৰত এয়া ৰ'দৰ মানে হেৰিটো ওলাইছে। এই ৰ'দটো দেখিয়ে আকৌ এই জ্বৰৰ গাত এয়া কৰিছোঁ। সৰিয়হ দি মছলা চছলা পিচি আকৌ আচাৰখিনি বনালোঁ। এইখিনি বনাই লৈ অকণমান ৰ'দটো দি এই ভিতৰলৈ আনি থৈছোঁ। আকৌ বেছি ৰ'দাবও নোৱাৰি নহয়, এইটো বেয়া হৈ যাব আচাৰটো, খাবলৈ বেয়া হ'ব মানে, টান মাৰি যাব জলকীয়াটো। এয়া কেঁচা জলকীয়া আৰু আচাৰ বনাইছোঁ। আচাৰ মানে মই নিজে খাই ভাল পাওঁ যে, সেইকাৰণে নিজে বনায়ো ভাল পাওঁ। এয়া এইবোৰ কৰি আছোঁ মানে। এইফালে সোনকণে আজি কি বনাইছে, এয়া মই আলু আৰু বিন কাটি দিছোঁ, তাই ভাজিছে। আৰু যেনেকৈ জানা তেনেকেই ভজা আৰু নিমখ হালধিৰ পৰিমাণটো মই দেখাই দিম দেই, বুজিছানে? আৰু বেলেগ কিবা কণী চণী খোৱা যদি পিছত ভাজি ল'বা আৰু নালাগে, বুজিছানে? ছোৱালী এজনী এইবোৰ কাৰণতে লাগে আৰু গা বেয়া হ'লে অকণমান সহায় কৰি দিবলৈ, হয় নহয়? ল'ৰাটোও কয় বাৰু দেই, আমাৰ দেহায়ো মোক সহায় কৰি দিয়ে। কিন্তু আজি তাৰো চৰ্দি লাগি আছে খুব, তাৰো মানে অকণমান লাগু হৈছে আৰু জ্বৰটো এনেকুৱা ধৰণৰ হৈ আছে। এটা হ'লে গোটেইখনৰে হয় মানে। এই আকৌ ফ্ৰিজৰ পানী খাই থাকিও একো হোৱা নাই। এনেকুৱা ঠাণ্ডা বতৰ, গুৱাহাটীত এইকেইদিনাখন 4-5 দিন একেৰাহে বৰষুণ বানপানী এনেকুৱা হৈ আছে, তথাপিও তাই ফ্ৰিজৰ পানীয়ে খাই আছে, তাই একো নহয়। মইতো ফ্ৰিজৰ পানীও নাখাওঁ, তথাপিও মানে এইটো ভাইৰেল জ্বৰ যে বাগৰি গ'ল আৰু। কিমান দিলা নিমখ? নিমখো অকণমান দিছিলোঁ আৰু অকণমান ড্ৰাই হ'বলৈ দিবা দেই, পানীটো মানে শুকাবলৈ দিয়া, তাৰপিছতহে ঢাকন পানী দিওঁ। অঁ, পানীখিনি শুকাব দিয়া, তাৰপিছত ঢাকনখন দিবা, নহ'লে খাবলৈ বেয়া লাগিব। দেহা গাটো বেয়া লাগিছে হে, দৰৱ খাব লাগিব ৰ'বা। সিও শুই আছে ৰাতিপুৱাৰ পৰা এনেকৈ।
তাৰো মানে জ্বৰটো উঠিব আৰু 4-5 দিনৰ মূৰত চাওক ৰ'দটো ওলাইছে আৰু বেলিয়ে মোক দেখাইছে। বানপানী হৈছে যেনি তেনি মানে পানীবোৰ শুকাব আজি আৰু ৰ'দটো পাই। এয়া মোৰ ফুল ফুলিছে দেখিছে। এজোপা ৰেইন লিলি বুলি কয়, পিংক কালাৰ আছে, এজোপা মোৰ য়েল্ল' কালাৰো আছে। এইকেইজোপা বৰষুণ পালেহে ফুলে এইটো ছিজনত। এজোপা ফুলিছে, গোলাপবোৰ ফুলি আছে। এই ফুলবোৰ দেখিলে মোক বিৰাট মনটো ভাল লাগে, আৰু যদি মোৰ গা চা বেয়া হৈ থাকে মানে এই ফুলবোৰ চাই মনটো ভাল লগাই দিওঁ আৰু। ধুনীয়াকৈ গোলাপ ফুলি আছে। ফুলকেইপা অলপমান চাইজটো সৰুও হৈছে বাৰু, এই ইয়াতে সাৰ দিয়া নাই যে সেইটো কাৰণে কিবা কিবি দিব লাগিব। তাৰপিছতে অপৰাজিতাও ফুলি আছে এয়া ধুনীয়াকৈ। এয়া আৰু বাকী নেমু এয়া লাগিছে, খৰিকা যায়, এজোপাও ফুলিছে। কিবা কিবি ফুল ফুলি আছে এতিয়া এইকেইদিনা। এজোপা পাত ফুলে বাৰু, পাতটোৱে আকৌ এনেকুৱা কালাৰটো। এই আছে সেইদিনাখন কক'পিট আনিছিলোঁ মই, কক'পিটখিনি এইজোপা ৰুবলৈ আনিছিলোঁ মানে। এই ফুলডালৰ নামটো ব্ৰকেন হাৰ্ট হয়। হাৰ্টটো মানে ভাগি গ'ল, পাতখিলা মানে ফটা যে, ব্ৰকেন হাৰ্ট নামটো। আৰু এইজোপা মানে এই কক'পিটত ৰুলেহে ভালকৈ গ্ৰ' কৰে, সেইটো কাৰণে মই এডাল মছ ষ্টিক, এডালো অনলাইনৰ পৰাই অনা, মছ ষ্টিকত ধুনীয়াকৈ দি দিছোঁ। এডাল ধুনীয়াকৈ ইয়াত বগাব, ভালকৈ গ্ৰ' হ'ব আৰু। যিহেতু এডাল মানে ইনড'ৰ প্লেণ্টছ হয় সেইকাৰণে ছাঁত ৰাখিছোঁ। আৰু এইবিলাকে আৰু মোৰ ফুলবিলাক। এদিনৰ পিছত ভিডিঅ'টো কণ্টিনিউ কৰিব পাৰিছোঁ। কালি মানে ৰাতিলৈকে জ্বৰ উঠি থাকিলে, গাটো বহুত বেছি বেয়া হৈ গ'ল মানে। আৰু আজি জ্বৰ নাই কিন্তু গাটো বহুত বেছি দুৰ্বল। এইবাৰৰ জ্বৰটো মানে আচৰিত, সাংঘাতিক বুলি ক'লোঁ আৰু মুঠতে। মই যে ঘামি আছোঁ দেখিছেনে, মানে ঠাণ্ডা নালাগে জ্বৰটো উঠিলে, গৰম লাগে একদম, ইমানেই গৰম লাগে, ঘামি একদম। আজি চুলিখিনি ধুই দিছোঁ উপায় নাপায়, কিন্তু মাথাটো মানে একদম 10 কেজিমান ওজনৰ নিচিনা হৈ আছে। চৰ্দিটোৱে মানে একদম হেঁচা মাৰি ধৰি থকা নিচিনা, ডিঙিটো অকণমান বিষাই আছে মোৰ মানে। কিন্তু কাম চাম কৰিয়ে আছোঁ যে সেইটো কাৰণে অলপ মানে ভালে আছোঁ, কিন্তু বহুত বেছি দুৰ্বল কৰি দিছে। আপোনালোকো ভালে থাকিব দেই। মানে আচৰিত ধৰণৰ বতৰটোৰ কাৰণে হৈছে চাগে, বৰষুণ দিছে, ৰ'দ দিছে, এনেকুৱা ধৰণৰ মানে বতৰটো বহুত বেছি বেয়া, সেইটো কাৰণে মানে বেমাৰবোৰ এবাৰ হৈছে দেই। ছামাৰ ভেকেশ্যনটো এবাৰ বহুত বেয়াকৈ গৈছে। আজি 17 তাৰিখ হ'লহি, ইমানকেইদিন পাৰ হৈ গ'ল, ক'তো ওলাই যাব নাই পৰা। আৰু ভাবিছিলোঁ অকণমান বেলেগতনো ক'লৈ যাম, এবাৰ একো প্লেনিঙো তেনেকৈ কৰা নাই ক'ৰবাত যোৱাৰ কথাটো। অকণমান আৰু ইয়াতে ওচৰে পাঁজৰে ক'ৰবাত মানে যাম আৰু 2 এদিন থাকি ফুৰি আহিম, মেঘালয় বা এনেকৈ ক'ৰবাত যাম আৰু মানে মিলাই মেলি ভাবিছিলোঁ। বহুতকেইটা ঠাইও ভাবি থৈছিলোঁ ওচৰতে, এবাৰ দূৰলৈ নহয়। কিন্তু চবফালে মানে প্লেনবোৰ খেলি মেলি হৈ গ'ল, গা বেয়া হয়। এতিয়া কেইদিন লাগে ঠিক নাই, গাটো মানে দুৰ্বলটো যাবলৈ। বৰ্তমান বহুত বেছি দুৰ্বল হৈ আছোঁ। অলপমান ভাল হৈছে, তেওঁ ডিউটিলৈ গৈছে, ডিউটিটো কৰিবই লাগিব তেওঁ। এতিয়া বৰ্তমান ছুটি নাই, 20 তাৰিখৰ পিছতহে ছুটি এপ্লাই কৰি থৈছে। আৰু বেটাৰো মানে সিও দুৰ্বল হৈ আছে আৰু সিটো সৰু ল'ৰা, খেলি মানে এনেকৈ আছে, কিন্তু সিও অলপ দুৰ্বল হৈ আছে। মই অলপমান আজি কালিতকৈ অলপ ভাল পাইছোঁ, জ্বৰটো নাই কিন্তু দুৰ্বল হৈ আছোঁ। কেইদিন লাগিব এতিয়া, 2-3 দিনমান চাগে জ্বৰটো মানে জ্বৰৰ যিটো দুৰ্বল হৈছোঁ মই, সেইটো ঠিক হ'বলৈ লাগিব। মানে আগৰ নিচিনা যোনটো এক্টিভ মুডটো মোৰ অন হ'বলৈ 2 এদিন লাগিব আৰু মানে। তাকে মানে ভিডিঅ' মোৰ মানে খেলি মেলি হৈ গৈছে, কালি একো ভিডিঅ' বনাব পৰা নাই। আজি এয়া আকৌ কণ্টিনিউ কৰিছোঁ। তাকে আৰু মানে কামবোৰ, ঘৰৰ কামৰ দৈনন্দিন সেইবিলাক থাকেই, কিন্তু মানে ভিডিঅ'ৰ কামটো যিটো কিছুমান মানে মোৰ আৰু ভিডিঅ' শ্বুট কৰিব লগা আছে, সময়মতে দিবলৈ, সেইবোৰ মানে চব খেলি মেলি লাগি গৈছে এইদিনা, এদিন গা বেয়া হয়ে মানে। তাকে আৰু কালি যিহেতু একো কৰিব নোৱাৰিলোঁ, আজি চাওঁ কি কৰিব পাৰোঁ, ভিডিঅ' বনাবলৈ এক্টিভ হ'ব পাৰোঁ নে নোৱাৰোঁ। আৰু বাকী আপোনালোককো জনালোঁ যে ভালে থাকিব এইকেইটা দিনত, বৰষুণ বা হেৰিয়ত নিতিতিব, বতৰ ভাল নহয় একেবাৰে। বেমাৰ হ'লে মানে একদম বিৰাট মানে কষ্ট হ'ব আৰু এনেকুৱা। বাৰু তেনেহ'লে ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ। ব্লগটো মানে তেনেকৈ শেষ কৰিম বুলি ভাবিছিলোঁ, কিন্তু ভাবিলোঁ আপোনালোকক জনাই দিওঁ। অকণমান কালিতকৈ ভাল পাইছোঁ আৰু গাটো।
বাৰু এতিয়া কামত ধৰোঁগৈ মই। ব্লগটো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ সকলোকে। সদায় মৰম দি যাব এনেকৈ, আৰু নতুন নতুন ধুনীয়া ব্লগ লৈ আহিবলৈ চেষ্টা কৰিম। বহুতে ৰিকুৱেষ্ট কৰি আছে কিছুমান টপিকৰ ওপৰত, সেইবিলাকো মই কভাৰ কৰিবলৈ চেষ্টা কৰিম। সেয়ে কৈছোঁ নহয়, বহুতবিলাক মোৰ ভিডিঅ'ৰ কামো আছে, কিন্তু মানে মই গাটো বেয়া হোৱাৰ কাৰণে কালি একোৱে কৰিব পৰা নাই। আজিৰ পৰা চাওঁ, চেষ্টা কৰি যিখিনি পাৰোঁ কৰিম আৰু। বাৰু তেনেহ'লে আজিলৈ আহিছোঁ, বাই। আকৌ লগ পাম। আপোনালোকো ভালে থাকক আৰু আমিও যাতে ভালে থাকোঁ তাৰ কাৰণে আশীৰ্বাদ কৰিব।